নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মহিমাক আপুনি এতিয়ালৈকে পিতৃৰ নামৰ মাটি আপোনাৰ নামত উঠাব পৰা নাই নেকি অথবা ভাতৃৰ মাজত ভাগ বতৰা কৰিব পৰা নাই নেকি যদি মাটিবাৰী কামকাজ আপোনাৰ এতিয়াও ৰৈ গৈছে শীঘ্ৰে আপুনি আবেদন কৰক হাতত মাত্ৰ আপোনাৰ এদিনে বাকি আছে এদিনৰ ভিতৰতে আপুনি আবেদন কৰিলে লাভ কৰিব মাটিৰ পট্টা লাভ কৰিব বা মাটিৰ যিকোনো কামকাজ আপুনি অতি সহজে কৰিব পাৰিব মিছন বসুন্ধৰা 3.0 আপুনি আবেদন কৰক আৰু 8টাকৈ বৃহৎ সুবিধা আপুনি লাভ কৰিব গতিকে যদিহে আপুনি পিতৃৰ নামৰ মাটি নিজৰ নামত এতিয়ালৈকে উঠাব পৰা নাই বা ভাগ বতৰা কৰাৰ ক্ষেত্ৰত সুবিধাত পৰিছে বা মাটিৰ পট্টা আপুনি এতিয়ালৈকে লাভ কৰা নাই তেন্তে শীঘ্ৰে আপুনি আবেদন কৰিব পাৰিব ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহ বা ধৰ্মীয় অনুষ্ঠানসমূহেও লাভ কৰিব মাটিৰ পট্টা কিন্তু তাৰ বাবে আবেদন কৰিব লাগিব মাত্ৰ আপোনাৰ হাতত এদিনেই সময় আছে এদিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছত আপুনি লাভ কৰিব মাটিৰ পট্টা বা মাটিবাৰীৰ যিকোনো কামকাজ আপুনি অতি সহজে কৰিব পাৰিব আৰু মিছন বসুন্ধৰা 3.0 যদি আপুনি আবেদন কৰে তেন্তে 8টাকৈ বৃহৎ সুবিধা আপুনি লাভ কৰিব পাৰিব এই মুহূৰ্তত লৈছো সবিশেষ তথ্য মাটিবাৰী কামকাজ যদি আপোনাৰ এতিয়াও ৰৈ গৈছে শীঘ্ৰে কৰক মাটিবাৰী কামকাজ মাত্ৰ এদিন সময় আছে মাটিবাৰী কামকাজক লৈ আহি গ'ল ডাঙৰ খবৰ হাতত মাত্ৰ এদিনহে বাকি আছে যেটো লাষ্ট ডেটৰ বাবে আপুনি ৰৈ নাথাকিব মাত্ৰ এদিন সময় আছে মাটিবাৰী কামকাজ যদি আছে আপোনাৰ কৰিব লগা তেন্তে এতিয়াই কৰক আপুনি মিছন বসুন্ধৰা 3.0 আপুনি শীঘ্ৰে কৰক আবেদন আৰু মিছন বসুন্ধৰাত আপোনাৰ বাবে আছে 8টাকৈ বৃহৎ সুবিধা 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে প্ৰথমতে এক নম্বৰতে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি লাভ কৰিব দুই নম্বৰতে মিছন বসুন্ধৰা 2.0 স্থগিত ৰখা আবেদন পুনৰ পৰীক্ষা কৰা হ'ব যদি আপুনি মিছন বসুন্ধৰা 2.0 আবেদন কৰিছিল আবেদন কৰাৰ পিছত কাম হোৱা নাছিল পুনৰ কৰা হ'ব সেই কাম নগৰ আৰু কাষৰীয়া অঞ্চলৰ একচনীয়া মাটিৰ গৰাকীও মাটিৰ পট্টা লাভ কৰিব নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলী চত্ৰ থকা ৰায়ত্ৰক মালিকী চত্ৰ প্ৰদান কৰা হ'ব বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্ত প্ৰদান কৰা হ'ব প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হ'ব 7 নম্বৰতে কি আছে চাওক চাহ অনুদান গ্ৰান্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিতৰণ কৰা হ'ব 8 নম্বৰতে কি সুবিধা আছে সমিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ গাঁৱৰ ভূমি বন্দোবস্ত কৰা হ'ব তিনিটা প্ৰজন্মৰ নিয়মত 10টাকৈ জাতি জনগোষ্ঠীলৈ বৃহৎ সকাহ মিছন বসুন্ধৰা 3.0 আবেদনৰ বাবে নালাগে তিনি প্ৰজন্মৰ নথিপত্ৰ নালাগে মিছন বসুন্ধৰা যদি 3.0 আপুনি আবেদন কৰে তেন্তে তিনিটা প্ৰজন্মৰ নথিপত্ৰ আপুনি দিব নালাগে আহোম কোচ ৰাজবংশী মৰাণ মটক চুতীয়া অনুসূচিত জাতি জনজাতি চাহ জনগোষ্ঠী আদিবাসী আৰু গুৰখাৰ বাবে এই সুবিধা বিশেষ সুবিধা তিনি প্ৰজন্মৰ কোনো ধৰণৰ তেওঁলোকে নথিপত্ৰ দিব নালাগে শীঘ্ৰে কৰক আবেদন আপুনি আজিয়ে আবেদন কৰক হাতত সময় একেবাৰে কম সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাত গৈ আপুনি আবেদন কৰিব পাৰিব গতিকে সেৱা সেতু পৰ্টেলত যাওক মিছন বসুন্ধৰাত আবেদন কৰক আবেদন নিষ্পত্তি হ'লে লাভ কৰিব ভূমিৰ পট্টা পিতৃৰ নামৰ মাটি এতিয়ালৈকে যদি পুত্ৰৰ নামত উঠাব পৰা নাই ভাতৃৰ মাজত যদি ভাগ বতৰা কৰিব পৰা নাই অথবা আপোনাৰ অঞ্চলৰ নামঘৰটোৰে বা যিকোনো ধৰ্মীয় অনুষ্ঠানে যদি এতিয়ালৈকে মাটিৰ পট্টা লাভ কৰা নাই বা আপোনাৰ অঞ্চলৰ শিক্ষানুষ্ঠান ধৰক এখন বিদ্যালয় এতিয়ালৈকে মাটিৰ পট্টা লাভ কৰা নাই তেন্তে শীঘ্ৰে কৰক আবেদন মাত্ৰ সময় হাতত মাত্ৰ এদিনে আছে সময়সীমা কমি আহিছে গতিকে শীঘ্ৰে আপুনি মাটিবাৰী কামকাজসমূহ কৰি লওক মিছন বসুন্ধৰা 3.0 আপুনি আবেদন কৰক যেটো আবেদন কৰিলে লাভ কৰিব মাটিৰ পট্টা লাভ কৰিব আৰু আসলতে সকলোৰ বাবে ৰাজ্যবাসীৰ বাবে এটা ভাল সুযোগ আহিছে বুলি ক'ব লাগিব ভাল খবৰ আহিছে গতিকে আপোনাৰ ওচৰৰ যদি শিক্ষানুষ্ঠানখনে এতিয়ালৈকে মাটিৰ পট্টা লাভ কৰা নাই আপোনাৰ ওচৰৰ ধৰ্মীয় অনুষ্ঠানে যদি এতিয়ালৈকে মাটিৰ পট্টা লাভ কৰা নাই নামঘৰ মছজিদ যিকোনো ধৰ্মীয় অনুষ্ঠানে যদি মাটিৰ পট্টা এতিয়ালৈকে লাভ কৰা নাই শীঘ্ৰে আপুনি আবেদন কৰক মিছন বসুন্ধৰা 3.0 আবেদন কৰক আৰু তাৰ বাবে আপুনি যাব লাগিব সেৱা সেতুত গৈ আপুনি আবেদন কৰিব লাগিব যদি আপোনাৰ ওচৰৰ ক্লাবটোক মাটিৰ পট্টা লাগে কিন্তু এতিয়ালৈকে আপুনি আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক আপুনি যদি মিছন বসুন্ধৰা 3.0 আবেদন কৰে তেন্তে বৃহৎ সুবিধা লাভ কৰিব 8টাকৈ আছে বৃহৎ সুবিধা গতিকে হাতত মাত্ৰ আপোনাৰ এদিনে বাকি আছে এদিনৰ ভিতৰতে আপুনি এই কামকাজসমূহ কৰিব লাগিব মিছন বসুন্ধৰা 3.0 যদি আপুনি আবেদন এতিয়ালৈকে কৰা নাই শীঘ্ৰে আবেদন কৰক আৰু যদি আপুনি ভাবিছে যে মিছন বসুন্ধৰা 2.0 আবেদন কৰিছিল কিন্তু আবেদন কৰাৰ পিছতো কাম নহল গতিকে 3.0 আবেদন নকৰো
মিছন বসুন্ধৰা 2.0 যদি আপুনি আবেদনো কৰিছিল আপোনাৰ কাম নহল আপুনি যদি 3.0 পুনৰ আবেদন কৰে তেন্তে আপোনাৰ সেই কামকাজ পুনৰীক্ষণ কৰা হ'ব আৰু আপোনাৰ কাম অতি সহজে হ'ব গতিকে মাটিবাৰী কামকাজ যদি আপোনাৰ এতিয়াও কৰিব লগা আছে ৰৈ গৈছে তেন্তে শীঘ্ৰে কৰক মাটিবাৰী কামকাজ আপুনি আজিয়ে কৰি লওক সময় যেহেতু একেবাৰে কম মাত্ৰ এদিন আপোনাৰ হাতত সময় আছে গতিকে আজিৰ দিনটোতে আপুনি কৰিবলৈ চেষ্টা কৰক মাটিবাৰী কামকাজ যদি মাটিৰ পট্টা লাগে শীঘ্ৰে মাটিৰ পট্টাৰ বাবে আবেদন কৰক মাটিৰ পট্টাৰ বাবে আপুনি আবেদন কৰক আৰু আবেদন কৰিলে যেহেতু লাভ কৰিব মাটিৰ পট্টা ইয়াৰ উপৰি শিক্ষানুষ্ঠান আপোনাৰ অঞ্চলৰ যদি শিক্ষানুষ্ঠানখনে এতিয়ালৈকে মাটিৰ পট্টা লাভ কৰা নাই শীঘ্ৰে মিছন বসুন্ধৰা 3.0 আবেদন কৰক আৰু যদিহে ধৰ্মীয় অনুষ্ঠান ধৰক মন্দিৰ মছজিদ সমূহে এতিয়ালৈকে লাভ কৰা নাই মাটিৰ পট্টা তেন্তে শীঘ্ৰে আবেদন কৰক মিছন বসুন্ধৰা 3.0 সেৱাসেতু পৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰিব লাগিব আৰু আবেদন কৰিলে লাভ কৰিব মাটিৰ পট্টা মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ
ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ
চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব।